আচ্ছা, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বিষয়টো হৈছে সম্পূৰ্ণভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এখতিয়াৰৰ বিষয় আৰু তেখেতে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্তই আমাৰ চূড়ান্ত সিদ্ধান্ত হ'ব। আৰু মোক যিটো সভাপতিৰ কথা যিটো চিন্তা চৰ্চা চলা বুলি আপোনালোকৰ সংবাদ মাধ্যমত মই জ্ঞাত হৈছোঁ, এই 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 বিষয় লৈ পেলাই মই কিন্তু কাৰো লগত কথা পতা নাই বা মোকো কোনো কথা পতা নাই। আমাৰ দলে যিহেতু যি দায়িত্ব দিয়ে আমি গ্ৰহণ কৰিব লাগিব। কালি মণ্ডল সভাপতি দিলেও কৰিব লাগিব, মন্ত্ৰী দিলেও কৰিব লাগিব, জিলা সভাপতি দিলেও কৰিব লাগিব, ৰাজ্যিক সভাপতি দিলেও কৰিব লাগিব। আমাৰ দলততো আমি খুজি লোৱা ছিষ্টেমে নাই। আৰু মই মোৰ জীৱনটোত ৰাজনৈতিক জীৱনটোত বিজেপিয়ে মোক যিমানখিনি দিছে, মোকতো দিবলগীয়া একো নাই, বৰঞ্চ মইহে দিবলগীয়া আছে। কাৰণ কিয়, মই একেলেঠাৰে এটা সময়ত মণ্ডল সমিতিৰ উপসভাপতি, জিলাত কাম কৰিছোঁ, কিষাণ মৰ্চা ৰাজ্যিক সভাপতি, ৰাজ্যিক সমিতিৰ মই সম্পাদক, ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক, দুবাৰকৈ সভাপতি, এবাৰ অধ্যক্ষ, এবাৰ উপদলপতি, এবাৰৰ মন্ত্ৰী। গতিকে দলে যি দায়িত্ব দিয়ে এইটো আমাৰ ক'বলগীয়া একো নাই। কিন্তু চৰ্চা আপোনালোকৰ সংবাদ মাধ্যমত মই শুনিহে আছোঁ, কিন্তু মোক এই বিষয় লৈ পেলাই কাৰো লগত কোনো আলোচনা হোৱা নাই। আচ্ছা, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বিষয়টো হৈছে সম্পূৰ্ণভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এখতিয়াৰৰ বিষয় আৰু তেখেতে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্তই আমাৰ চূড়ান্ত সিদ্ধান্ত হ'ব। আৰু মোক যিটো সভাপতিৰ কথা যিটো চিন্তা চৰ্চা চলা বুলি আপোনালোকৰ সংবাদ মাধ্যমত মই জ্ঞাত হৈছোঁ, এই এই বিষয় লৈ পেলাই মই কিন্তু কাৰো লগত কথা পতা নাই বা মোকো কোনো কথা পতা নাই। আমাৰ দলে যিহেতু যি দায়িত্ব দিয়ে আমি গ্ৰহণ কৰিব লাগিব। কালি মণ্ডল সভাপতি দিলেও কৰিব লাগিব, মন্ত্ৰী দিলেও কৰিব লাগিব, জিলা সভাপতি দিলেও কৰিব লাগিব, ৰাজ্যিক সভাপতি দিলেও কৰিব লাগিব। আমাৰ দলততো আমি খুজি লোৱা ছিষ্টেমে নাই। আৰু মই মোৰ জীৱনটোত ৰাজনৈতিক জীৱনটোত বিজেপিয়ে মোক যিমানখিনি দিছে, মোকতো দিবলগীয়া একো নাই, বৰঞ্চ মইহে দিবলগীয়া আছে। কাৰণ কিয়, মই একেলেঠাৰে এটা সময়ত মণ্ডল সমিতিৰ উপসভাপতি, জিলাত কাম কৰিছোঁ, কিষাণ মৰ্চা ৰাজ্যিক সভাপতি, ৰাজ্যিক সমিতিৰ মই সম্পাদক, ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক, দুবাৰকৈ সভাপতি, এবাৰ অধ্যক্ষ, এবাৰ উপদলপতি, এবাৰৰ মন্ত্ৰী। গতিকে দলে যি দায়িত্ব দিয়ে এইটো আমাৰ ক'বলগীয়া একো নাই। কিন্তু চৰ্চা আপোনালোকৰ সংবাদ মাধ্যমত মই শুনিহে আছোঁ, কিন্তু মোক এই বিষয় লৈ পেলাই